নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা কেইটামান প্ৰাইভেট জব আপডেট আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰ জবটো চাংচাৰী গুৱাহাটীৰ অথৰাইজ TVS ডিলাৰৰ ফালৰ পৰা মুকলি হৈছে। আৰ্জেণ্টলি ৰিকুৱাৰ্ড ফৰ ফলোয়িং ভেকেণ্ট পোষ্ট উইথ মিনিমাম 1 years এক্সপেৰিয়েঞ্চ। জবকেইটাৰ কাৰণে মিনিমাম 1 বছৰ এক্সপেৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে। পোষ্টকেইটা হৈছে 1 নম্বৰ পোষ্টটো হৈছে এজন মেনেজাৰ বিচাৰিছে আৰু 2 নম্বৰতে এজন চেলছ এক্সিকিউটিভ বিচৰা হৈছে। জবকেইটাৰ কাৰণে যদি কোনোবা ইচ্ছুক প্ৰাৰ্থী আছে তেখেতলোকে জিমেইল দিয়া হৈছে। মেইলত আপোনালোকৰ ৰিজিউমখন পঠিয়াই দিব। যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 2 নম্বৰ জবটো কুটচিনা হোম মেকাৰ্ছ প্ৰাইভেট লিমিটেড কোম্পানীৰ ফালৰ পৰা মুকলি হৈছে। ভেকেঞ্চি ইজ এভেইলেবল ফৰ দ্য পোষ্ট অফ চেলছ এক্সিকিউটিভ। টোটেল 9টা পোষ্ট মুকলি হৈছে। জব টাইপ ফুল টাইম হয় আৰু জব লোকেশ্যন বিশ্বনাথ চাৰিআলি লোকেশ্যনৰ কাৰণে বিচৰা হৈছে। বিশ্বনাথ চাৰিআলি কোনোবা যদি ইণ্টাৰেষ্টেড পাৰ্টি আছে জবটোৰ কাৰণে তেখেতলোকে যোগাযোগ কৰিব পাৰে। মিনিমাম কোৱালিফিকেশ্যন মেট্ৰিক পাছ কৰাৰ পৰা আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰালৈকে জবটো কৰিব পাৰিব। আৰ্জেণ্ট ৰিকুৱাৰমেণ্ট হয়। এজৰ ক্ষেত্ৰত মেনশ্যন কৰা হৈছে এবভ 18+ বিচাৰিছে। কণ্টেক্ট নাম্বাৰ 3টা দিয়া হৈছে, যিকোনো এটা নাম্বাৰত আপোনালোকে যোগাযোগ কৰি ল'ব। 3 নম্বৰ জবটো যোৰহাটৰ এখন পাৰ্লাৰৰ ফালৰ পৰা মুকলি হৈছে। যোৰহাটৰ এখন পাৰ্লাৰত অভিজ্ঞ হেয়াৰ ড্ৰেছাৰৰ প্ৰয়োজন হৈছে। কোনোবা যদি ইচ্ছুক প্ৰাৰ্থী আছে যোৰহাটৰ তেখেতলোকে কণ্টেক্ট কৰিব পাৰে 9435352108। এই নাম্বাৰটোত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। নেক্সট জবটো চেলছমেনৰ জব হয়। আৰ্জেণ্ট ভেকেঞ্চি FMCG ফুড চেলছ এক্সপেৰিয়েঞ্চ কেণ্ডিডেটছ ইলাষ্টিক ৰান পাৰ্লে বেভাৰেজ এছেট্ৰা কোম্পানী এক্সপেৰিয়েঞ্চ বিচৰা হৈছে জবটোৰ কাৰণে। কোম্পানী নেম ইউনিবাইক ফুডছ। ইণ্টাৰভিউ প্ৰচেছ জবটোৰ কাৰণে ফেচ টু ফেচ ইণ্টাৰভিউ হ'ব আৰু জবটোৰ কাৰণে মেইল কেণ্ডিডেট বিচৰা হৈছে। প্ৰডাক্ট ফুড পোষ্ট চেলছমেন। কোৱালিফিকেশ্যন মিনিমাম হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পৰা আপোনালোকে জবটো কৰিব পাৰিব। চেলাৰী দিয়া হ'ব 15,000 to 18,000 পাৰ মান্থ। লগতে ট্ৰেভেলিং এলাউন্স DA EPF ESI আৰু ইনচেণ্টিভ এইবোৰ আপোনালোকে লাভ কৰিব। এইজৰ ক্ষেত্ৰত মেনশ্যন কৰা হৈছে মিনিমাম 19ৰ পৰা মেক্সিমাম 35 বছৰ বয়সলৈকে আপোনালোকে জবটো কৰিব পাৰিব। জবটোৰ কাৰণে বাইক আৰু আপোনালোকৰ লাইচেঞ্চ মেণ্ডেটৰী হয়, থাকিব লাগিব। লোকেশ্যনবোৰ হৈছে ইটানগৰ গুৱাহাটীৰ কাৰণে 2জন কেণ্ডিডেট বিচাৰিছে। তেজপুৰ, শিলচৰ, লখিমপুৰ, ধুবুৰী, কৰিমগঞ্জ, হাফলং, হাইলাকান্দি, তুৰা মেঘালয়া, আইজল, ডিমাপুৰ এইকেইটা লোকেশ্যনৰ কাৰণে কেণ্ডিডেট বিচৰা হৈছে। মেনশ্যন কৰা লোকেশ্যনবোৰৰ পৰা যদি কোনোবা ইচ্ছুক প্ৰাৰ্থী আছে তেখেতলোকে জিমেইল দিয়া হৈছে। মেইলত আপোনালোকৰ CV বা ৰিজিউমখন 6 ডিচেম্বৰৰ ভিতৰত পঠিয়াই দিব আৰু আপোনালোকে মেইল কৰি CVখন পঠিয়াওঁতে ছাবজেক্ট লাইনত আপোনালোকে পোষ্টৰ নেমটো লিখি দিব। লগতে আপোনালোকে কোনটো লোকেশ্যনৰ পৰা আবেদন কৰিছে সেইটো মেনশ্যন কৰি দিব। যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব বা আপোনালোকক যোগাযোগ কৰা হ'ব। 4 নম্বৰ জবটো দিশা কম্পিউটাৰ এডুকেশ্যন নাৰেংগী গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। ছফ্টৱেৰ ফেকাল্টি পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। কোনোবা যদি ইণ্টাৰেষ্টেড প্ৰাৰ্থী আছে তেখেতলোকে কণ্টেক্ট নাম্বাৰ 2টা দিয়া হৈছে, যিকোনো এটা নাম্বাৰত আপোনালোকে যোগাযোগ কৰি ল'ব। 5 নম্বৰ জবটো MS অসম এণ্টাৰপ্ৰাইজ প্ৰাইভেট লিমিটেড কোম্পানীৰ ফালৰ পৰা মুকলি হৈছে। নেম অফ পোষ্ট চেলছ এক্সিকিউটিভ। পোষ্টৰ সংখ্যা মেনশ্যন কৰা নাই। জব লোকেশ্যন গুৱাহাটী লোকেশ্যনৰ কাৰণে বিচৰা হৈছে। চেলাৰী মেনশ্যন কৰা নাই। এজ লিমিট 25 to 35 ইয়াৰ্ছলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন মিনিমাম গ্ৰেজুৱেশ্যন বিচাৰিছে। লগতে জবটোৰ কাৰণে মিনিমাম 1 year এক্সপেৰিয়েঞ্চ অন চেলছ এণ্ড মাৰ্কেটিং বিচৰা হৈছে। এপ্লিকেশ্যন ফিজ একো বিচৰা নাই। আপোনালোকে সম্পূৰ্ণ বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব। কোনোবা যদি ইচ্ছুক প্ৰাৰ্থী আছে তেখেতলোকে মেইলৰ জৰিয়তে আবেদন কৰিব পাৰিব। জিমেইল দিয়া হৈছে। আপোনালোকৰ CV বা ৰিজিউমখন PDF ফাইল কৰি আপোনালোকে ফাইলত আপোনালোকৰ নামটো লিখি পঠিয়াই দিব আৰু লাষ্ট ডেট হৈছে 7 জানুৱাৰী। 7 জানুৱাৰীৰ ভিতৰত ইচ্ছুক প্ৰাৰ্থীসকলে আবেদন কৰি ল'ব। যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটো ফিমেল চেলছ এক্সিকিউটিভৰ জব হয়। আৰ্জেণ্ট হায়াৰিং ফৰ ফিমেল চেলছ এক্সিকিউটিভছ ইন এয়াৰটেল বিজনেছ। জবটোৰ কাৰণে আপোনালোকৰ এক্সপেৰিয়েঞ্চ থাকিব লাগিব। এক্সপেৰিয়েঞ্চ ইন BFSI FMCG টেলিকম ইণ্ডাষ্ট্ৰী এইবোৰৰ কাম কৰা আপোনালোকৰ যদি অভিজ্ঞতা আছে তেতিয়াহ'লে আপোনালোকে জবটোৰ কাৰণে আবেদন কৰিব পাৰিব। ফিমেল কেণ্ডিডেট বিচৰা হৈছে জবটোৰ কাৰণে। এডুকেশ্যনেল কোৱালিফিকেশ্যন মিনিমাম গ্ৰেজুৱেশ্যন বিচৰা হৈছে। জব লোকেশ্যন গুৱাহাটী, যোৰহাট আৰু এক্ৰছ নৰ্থ ইষ্টৰ কাৰণে বিচাৰিছে। কোনোবা যদি ইচ্ছুক প্ৰাৰ্থী আছে তেখেতলোকে জিমেইল 2টা দিয়া হৈছে। যিকোনো এটা মেইলত আপোনালোকৰ CV বা ৰিজিউমখন 6 ডিচেম্বৰৰ ভিতৰত পঠিয়াই দিব। যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 6 নম্বৰ জবটো এঞ্জেলছ ইংলিছ হায়াৰ ছেকেণ্ডেৰী স্কুল কুমাৰপাৰা গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। ৱাক ইন ইণ্টাৰভিউ ফৰ দ্য ফলোয়িং ছাবজেক্টছ মেথমেটিক্স, ছায়েন্স আৰু কম্পিউটাৰ লগতে হিন্দী আৰু স্পৰ্টছৰ ছাবজেক্ট টিচাৰ বিচৰা হৈছে। জবকেইটাৰ কাৰণে যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় অহা 6 জানুৱাৰী তাৰিখে ইণ্টাৰভিউ হ'ব।
ৰাতিপুৱা 9টা বজাৰ পৰা 12টা বজালৈকে আপোনালোকে ডাইৰেক্টলি ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব। 7 নম্বৰ জবটো মেনেজাৰৰ জব হয়। জবটোৰ কাৰণে এক্সপিৰিয়েঞ্চ থকা মেনেজাৰ বিচৰা হৈছে। কোনোবা যদি ইচ্ছুক প্ৰাৰ্থী আছে তেখেতলোকে জিমেইল দিয়া হৈছে, মেইলত আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াই দিব। যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। জব লোকেশ্যন গুৱাহাটী। 8 নম্বৰ ৰিকুৱাৰ্ড MSW মেল গ্ৰেজুৱেট এজ আউটৰিচ ৱৰ্কাৰ ফৰ NGO ৰান গভাৰ্ণমেণ্ট প্ৰজেক্ট। মাষ্টাৰ অফ ছ'চিয়েল ৱৰ্কাৰ ডিগ্ৰী থকা মেল কেণ্ডিডেট বিচৰা হৈছে আউটৰিচ ৱৰ্কাৰ পোষ্টৰ বাবে। জবটোৰ কাৰণে যদি কোনোবা ইচ্ছুক প্ৰাৰ্থী আছে তেখেতলোকে জিমেইলৰ জৰিয়তে আপোনালোকে আবেদন কৰিব পাৰিব। মেইল দিয়া হৈছে, আপোনালোকৰ ৰিজিউমখন পঠিয়াই দিব। যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 9 নম্বৰ জবটো আশাদ্বীপ গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। ৰিকুৱাৰ্ড 2 স্পেচিয়েল এডুকেটৰ্ছ। 2জন স্পেচিয়েল এডুকেটৰ বিচৰা হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন ডিপ্ল'মা বা BEd ইন স্পেচিয়েল এডুকেশ্যন, লগতে মিনিমাম 2 বছৰ এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচাৰিছে। কোনোবা যদি ইচ্ছুক প্ৰাৰ্থী আছে তেখেতলোকে মেইলৰ জৰিয়তে আপোনালোকৰ CVখন পঠিয়াব পাৰিব। লগতে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে, আৰু যদি কিবা জানিব বিচাৰে আপোনালোকে যোগাযোগ কৰি ল'ব। 10 নম্বৰ লুকিং ফৰ এ স্মাৰ্ট এণ্ড এনাৰ্জেটিক কেণ্ডিডেট ফৰ এন ইভেণ্ট মেনেজমেণ্ট কোম্পানী ফৰ মাৰ্কেটিং এণ্ড অফিচ এছিষ্টেণ্টছ। জব লোকেশ্যন গুৱাহাটী হয়। জবটোৰ কাৰণে যদি গুৱাহাটীৰ কোনোবা ইচ্ছুক প্ৰাৰ্থী আছে তেখেতলোকে কণ্টেক্ট নাম্বাৰ 2টা দিয়া হৈছে, আপোনালোকে যোগাযোগ কৰিব পাৰিব, বা এই নাম্বাৰকেইটাত আপোনালোকে হোৱাটছআপৰ জৰিয়তে ৰিজিউমখন পঠিয়াই দিব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। ধন্যবাদ।